এভৰিৱান আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 11। ইয়াৰ নাম আছিলে পৰিসীমা আৰু কালি অৰ্থাৎ পেৰিমিটাৰ এণ্ড এৰিয়া। যোৱা ক্লাছত আমি এক্সাৰচাইজ 11.2ৰ আটাইখিনি কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। সেই ভিডিঅ'কেইটা যদি তোমালোকে চাব বিচৰা লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ক্লাছ 7 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে, তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে, তো আজি আমি ষ্টাৰ্ট কৰিম 11.3 হ'ল। ইয়াতে দিছে শুদ্ধ উত্তৰটো লিখা। 10.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ কালি হ'ব। ইয়াতে 4টা অপশ্যন দিয়া আছে আৰু তাৰ পৰা আমি বৃত্তটোৰ কালি উলিয়াব লাগে, যাৰ তোমাৰ ব্যাসাৰ্ধ দিয়া আছে 10.5 চেণ্টিমিটাৰ আৰু সেই ব্যাসাৰ্ধৰ যিটো বৃত্ত সেই বৃত্তটোৰ কালি উলিয়াব লাগে হ'ল। এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা, আমি জানো যে এনেকৈ লিখিবা, যিহেতু ফাৰ্ষ্টতে যিটো দিয়া আছে সেইটো লিখি ল'বা। ঠিক আছে, দিয়া আছে কি দিয়া আছে, বৃত্তটোৰ কালি হ'ল। বৃত্তটোৰ কি দিছে, ব্যাসাৰ্ধ ন, তো লিখা ব্যাসাৰ্ধ ইকুৱেল টু 10.5 চেণ্টিমিটাৰ হ'ল। এতিয়া যিহেতু কালি মানে বৃত্তৰ কালি ইকুৱেল টু কিমান হয়, পাই আৰ স্কুৱেৰ হ'ল। এতিয়া মানবিলাক পুট কৰা। পাই মান হৈছে 7/22 আৰু আৰৰ মান দিয়া আছে 10.5। যিহেতু এইটো স্কোৱাৰ আছে গতিকে কি হ'ব, 10.5 ইনটু 10.5 হ'ল। এতিয়া গোটেইকেইটা পূৰণ কৰি দিয়া, তোমাৰ আনচাৰটো ওলাই যাব। ঠিক আছে, তলত হৈ গ'ল 7। এতিয়া চোৱা 10.5 ইনটু 10.5 পূৰণ কৰিলে কিমান পায় চাই লোৱা। 10.5 টু 10.5 5 5 গুণ 25, 5 এগুণ 5, আকৌ একেৰে কিবা যাব, 5 এগুণ 5 0 1, 10 শূন্য উকলিব 1, এইটো হ'ল। এতিয়া কেইটাৰ আগত দশমিক আছে চোৱা, 2টাৰ আগত, গতিকে কিমান আহিব, ইয়াতো 2টাৰ আগত দশমিক হ'ব। তাৰমানে কিমান আহিব, 22 ইনটু 110.25 হ'ল। এতিয়া এইটো পূৰণ কৰি চোৱা। এতিয়া চোৱা 22 ইনটু এইটো পূৰণ কৰিলে তোমালোকে কিমান পাবা, 2425.5 মানে 2425.5 ডিভাইডেড বাই 7। এতিয়া তোমালোকে কৰি চাবা হৰণটো, ওলাব আনচাৰ 346.5 হ'ল। এইটো কেই নম্বৰ অপশ্যনত আছে চোৱা, 346.5 দেখিছা, এ নম্বৰত আছে, গতিকে এনচাৰটো হ'ব অপশ্যন এ। বুজি পালা? 2 নম্বৰটো দিলে বৃত্তাকৃতি কাগজ এখনৰ কালি 616 বৰ্গ চেণ্টিমিটাৰ হ'লে কাগজখনৰ ব্যাসাৰ্ধ। এয়াটো একেই চাই লোৱা। আমাৰ প্ৰথমতে কি দিয়া আছে পাতি ল'বা। গিভেন কি দিছে, বৃত্তৰ মানে বৃত্তাকৃতি কাগজখনৰ কালি ন, কালি দিয়া আছে, তোমালোকে তেনেকৈ লিখিবা, বৃত্তাকৃতি কাগজখনৰ কালি সমান 616 বৰ্গ চেণ্টিমিটাৰ হ'ল। তাৰপাছত তোমাৰ উলিয়াব দিছে কি, আৰ বা ব্যাসাৰ্ধ ইকুৱেল টু কুৱেশ্যন মাৰ্ক। যিহেতু কালি ইকুৱেল টু কি ফৰ্মুলা, পাই আৰ স্কুৱেৰ। ফৰ্মুলাবিলাক মনত ৰাখিব লাগিব আৰু, হয় নহয়? তো ইয়াৰ পৰা আৰৰ মান উলিয়াব পাৰিবা। এতিয়া চোৱা, কালি মান দিছে 616 ইকুৱেল টু 22 ডিভাইডেড বাই 7 ইনটু আৰ স্কুৱেৰ হ'ল। এতিয়া চোৱা, ইয়াতে আৰ স্কুৱেৰৰ লগত 22/7টো কি হৈ আছে, পূৰণ হৈ আছে। তাক যদি তুমি সমান চিহ্ন ইফালে লৈ আহা, পূৰণটো কি হৈ যাব, হৰণ হৈ যাব। মানে 616 ডিভাইডেড বাই 22 ডিভাইডেড বাই 7 মানে হৰণ হৈ গৈছে আৰু এইটো। বুজি পাইছা? আৰৰ লগত যিহেতু এইটো আৰ স্কুৱেৰৰ লগত যিহেতু এইটো পূৰণ হৈ আছে, গতিকে এইফালে লৈ আহিছোঁ, পূৰণটো হৈ গৈছে হৰণ হ'ল। এতিয়া চোৱা, ইয়াতে তোমাৰ এইটো হৰণ চিন আছে, হয়নে? যেতিয়া হৰণ চিনটো পূৰণ চিন কৰা হয় তেতিয়া কি হয় বাৰু, তোমালোকে শিকিছিলা আগতে, হয়নে? তেতিয়া তলৰটো ওপৰত যায়, ওপৰটো তলত আহে, অৰ্থাৎ হৰটো ল'ব হয়, ল'বটো হৰ হয়। তো ইয়াতে হৰটো ল'ব হ'লগৈ, ল'বটো আহি গ'ল হৰৰ জেগাত, ইকুৱেল টু আৰ স্কুৱেৰ হ'ল। এতিয়া কটাকটি কৰি দিয়া, 2ৰে 2টাকে যাব, 2 11 গুণ 22, 2ৰে ইয়াক কেইবাৰ গ'ল চোৱা, 2 3 গুণ 6 নাযায়, 0 বহিলে 2 8 গুণ 16 হ'ল। নেক্সট
এটা তোমালোকে যদি কৰি চোৱা 11 ইয়াক কেইবাৰ যাব 28 বাৰ যাব 11 28 গুণ 308 এতিয়া 28 × 7 কিমান হ'ব 196 = r স্কুৱেৰ হয় এতিয়া চোৱা 196ৰ বৰ্গমূল কিমান হ'ব মানে কি দুটা সংখ্যা পূৰণ কৰিলে আমি 196 পাওঁ এতিয়া আমি জানো যে 14 × 14 = r স্কুৱেৰ হয় তেতিয়া কিমান পাব 14 = r বুজি পালানে এইটো এই লাইনটো বুজি পাইছা ন এই স্কুৱেৰটো নাইকিয়া কৰি দিছো তো ইয়াতে আহি গ'ল 14 বুজি পালা তে 14 টো কে নম্বৰত আছে চোৱা সি নম্বৰত আছে গতিকে সি নম্বৰটো হ'ব তোমাৰ আনসাৰ তলত দিয়া ব্যাসাৰ্ধ ব্যৱহাৰ কৰি বৃত্তবোৰ অঙ্কন কৰি কালি নিৰ্ণয় কৰা য'ত তোমাৰ পাই মানটো দিয়া আছে ইয়াতে ব্যাসাৰ্ধৰ মান দিয়া আছে আৰু তাৰ পৰা তোমালোকে কি কৰিব লাগে কালি উলিয়াব লাগে এতিয়া বৃত্তটো আঁকিবলৈতো তোমালোকে জানিবা হয় গতিকে আমি বৃত্তটো আঁকি নাথাকো আমি অকল কালিটো উলিয়াম ঠিক আছে এতিয়া চোৱা 1 নম্বৰত দিছে 5 সেন্টিমিটাৰ হল এতিয়া চোৱা 2 নম্বৰ এ 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ বৃত্তটো কেনেকৈ আঁকিবা চোৱা মোৰ হাতত কাটা কম্পাছ নাই একচুয়ালি থাকা হয় মই আঁকি দেখাই দিলো হয় তোমালোকে এনেকৈ স্কেল পাতছে 5 সেন্টিমিটাৰ এডাল আছে কিবা হল ব্যাসাৰ্ধডাল লাগি ল'বা তাৰপিছত এডাল তুমি কাটা কম্পাছডালে জোখটো লৈ এনেকৈ এক পাক ঘূৰাই দিবা তোমাৰ বৃত্তটো হৈ যাব বুজি পাইছা এনেকৈ এক পাক ঘূৰাই দিবা প্ৰথমতে ইয়াৰ জোখটো ল'বা 5 সেন্টিমিটাৰ তাৰপৰা এনেকৈ ঘূৰাই দিবা হৈ যাব হল এতিয়া এটো তোমাৰ কি দিছিলে ব্যাসাৰ্ধ ন তাৰ পৰা কালি উলিয়াব লাগে এতিয়া চোৱা সলিউশনটো লিখিবা প্ৰথমতে ওপৰত ছবিটো আঁকি ল'বা বৃত্তটো তাৰপিছত লিখিবা গিভেন ব্যাসাৰ্ধটো আমি কি বুলি কওঁ ৰেডিয়াস বুলি কওঁ হয়নে r তো 5 সেন্টিমিটাৰ হল যিহেতু বৃত্তৰ কালি পাই r স্কয়াৰ হল মান পাতা পাই মান হৈছে 22/7 * r স্কয়াৰ মানে 5 * 5 হল এখিনলৈকে বুজি পাই আছা এতিয়া চোৱা কিমান হ'ব 5 5 গুণ 25 22 * 25/7 এটো হৰণ কৰি দিয়া আনসাৰটো ওলাই যাব এতিয়া চোৱা 22 * 25 আমি পূৰণ কৰিলে কিমান পাম 550/7 এটো হৰণ কৰি চাবা কিমান ওলাব জানানে আনসাৰটো তোমালোকে কৰি চাবা আৰু 78.51 সেন্টিমিটাৰ আছে না এককটো তো সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ বুজি পালানে এটো হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট 2 নম্বৰত তোমালোকৰ দিছে 4.6 তো এটো কৰি চোৱা একে 4.6 তোমালোকে আজদাল প্ৰথমতে আঁকি ল'বা লৈ পেলে কাটা কম্পাছডালে জোখটো লৈ পেলে ধুনীয়াকৈ বৃত্তটো বনাবা হল নেক্সট তোমাৰ ব্যাসাৰ্ধ দিছে কিমান 4.6 সেন্টিমিটাৰ হল এটা লিখা যিহেতু বৃত্তৰ কালি পাই r স্কয়াৰ এটা মানবিলাক পুট কৰা পাই জাগত লিখা 7/22 r স্কয়াৰৰ জায়গা লিখা 4.6 * 4.6 হল এতিয়া পূৰণ হৰণবিলাক কৰি থাকিলে ভিডিওটো বেছি দীঘল হৈ যাব হয় না সেইকাৰণে মই অফ ক্যামেৰা কৰিছো তোমালোকে পূৰণ হৰণ জানাই হয় না এতিয়া চোৱা 4.6 * 4.6 কৰিলে কিমান পাবা 21.16 হল এটা দুটা পূৰণ কৰি দিয়া কিমান আহিব আনসাৰটো 465.52/7 হল এতিয়া ইয়াক 7 এৰে হৰণ কৰি দিয়া আনসাৰটো তোমাৰ ওলাব 66.50 বৰ্গ সেন্টিমিটাৰ হল এটো হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট 3 নম্বৰটো চোৱা ইয়াতে তোমালোকৰ দিছে 5.5 মিটাৰ হল তেটো কৰা 3 নম্বৰত 5.5 মিটাৰ হল তোমাৰ দিয়া আছে কি দিয়া আছে ব্যাসাৰ্ধ বা r = 5.5 মিটাৰ দিয়া আছে হল এতেকে কালি = লিখিবা পাই r স্কয়াৰ এটা মানবিলাক পুট কৰা আৰু জায়গা লিখিবা 5.5 স্কয়াৰ আছে ওপৰত গতিকে 5.5 * 5.5 মানে কি আৰু a স্কয়াৰ মানে কি লিখো আমি a * a ঠিক তেনেদৰে 5.5 স্কয়াৰ মানে আমি লিখিছো 5.5 * 5.5
হ'ল এতিয়া চোৱা ইয়াৰ পাছৰ লাইনটো ইয়াতে চাই লোৱা তলত থাকি গ'ল 7 ওপৰত আহি গ'ল 22 5.5 ইনটু 5.5 কৰিলে কিমান ওলাব 30.25 হ'ল এতিয়া ওপৰত 30.25 ৰ লগত 22 ইনটু কৰা কিমান আহিব 665.5 হ'ল ইয়াক এতিয়া ডিভাইডেড কৰি দিয়া 7 ৰ লগত তোমাৰ আনসাৰটো কিমান আহিব হৰণ কৰি চাবা আৰু 95.07 মিটাৰ আছিলে ন মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ হ'ল বুজি পালা এটো হৈ গ'ল ইয়াৰ আনসাৰ কোৱেশ্চন নম্বৰ 3 টো চাই লোৱা তলৰ বৃত্তবোৰৰ কালি দিয়া আছে ব্যাসাৰ্ধ আৰু ব্যাস নিৰ্ণয় কৰা হ'ল এই নম্বৰত দিছে তোমাৰ 154 বৰ্গ সেন্টিমিটাৰ হ'ল কালিটো দিয়া আছে তাৰ পৰা তুমি ব্যাসাৰ্ধ উলিয়াব লাগে ব্যাসাৰ্ধ পালে তাৰ দুগুণ হৈ যাব ব্যাস হ'ল যিকোনো এটা উলিয়াই লম তাৰ পৰা আমি দুইটা উলিয়াব পাৰিম হয় তে তোমাৰ দিয়া আছে কি কালি equal to 154 centimeter square বা বৰ্গ সেন্টিমিটাৰ তে লিখিবা যিহেতু কালি equal to pi r square কালি জায়গাত কিমান পাইছা 154 centimeter square পাইছা তো as it is লিখিছো হল equal to pi মানে 22 divided by 7 হল তা r মানটো আমি কি নাজানো গতিকে আমি কি কৰি দিম r square বুলি ৰাখি থৈ দিম এটা পাৰিবা হনা 154 তা 22 by 7 তো r লগত কি হৈ আছে পূৰণ হৈ আছে তো এফালে যদি লৈ আহা পূৰণটো হৈ যাব হৰণ তো হৰণ 22 divided by 7 equal to r square হল দেখোৱা 154 এটো হৰণ হৈ আছে হৰণটো পূৰণ কৰিলে কি হ'ব লবটো হৰ হৰটো লব তো 22 আহিব তলত 7 যাব ওপৰত হল ইকুৱেল টু আহি গল r স্কয়াৰ বুজি পাইছা নে বাৰু এখিলৈকে এতিয়া চোৱা কটাকটি কৰা 2 ৰে দিয়া 2 11 গুণ 22 হল या 2 ৰে ইয়া কেবা যাব 2 7 গুণ 14 2 7 গুণ 14 মানে 15 পৰা 14 গলে 1 থাকিব হয়না 1 4 আগত বহি গল 14 হল মানে 77 হল এতিয়া 11 ইয়া কেবা যাব 7 বাৰ যাব তাৰ মানে ওপৰত তুমি কিমান পালা 7 7 গুণ 49 ইকুৱেল টু r স্কয়াৰ তে কি দুটা সংখ্যা স্কয়াৰ কৰিলে আমি 49 পাও 7 হয়না 7 7 গুণ 49 গতিকে 7 ইকুৱেল টু r হৈ যাব বুজি পালা নে তা r 7 হোৱা লগতে এটা লিখিবা এতেকে ব্যাসাৰ্ধ সমান 7 সেন্টিমিটাৰ তো ব্যাস কিমান হ'ব 2r হনে তো 2 into 7 কিমান হ'ব 7 দুগুণ 14 সেন্টিমিটাৰ বুজি পালা নে ব্যাসাৰ্ধ পালা 7 সেন্টিমিটাৰ আৰু ব্যাস পালা 14 সেন্টিমিটাৰ নেক্সট তো চোৱা নেক্সট তোমালোকৰ দিয়া আছে চোৱা 550 divided by 7 বৰ্গ সেন্টিমিটাৰ হয় তেটো চোৱা আমি কেনেকৈ কৰিম ইয়াতো একে তুমি যিকিটা দিয়া আছে পাতি লবা given কি আছে কালি equal to 550 divided by 7 হল একক বিলাক লিখি ৰাখিবা নেপাহৰিবা সবতে একক লিখিবা দেই তে লিখা যিহেতু কালি equal to pi r square হল কালি মানটো জানা গতিকে কালি জায়গা লিখা 550 divided by 7 equal to pi মান জানা তো pi মান লিখা r মান না জানা r তো এজতে ৰাখা হল তে r লগত তোমাৰ এটো কি হৈ আছে গুটেটো পূৰণ হৈ আছে তো তুমি এফালে লৈ আহা তেতিয়া কি হৈ যাব হৰণ হৈ যাব তো সো হৰণ 7 ওপৰ হৈ গল 22 ইকুৱেল টু r স্কয়াৰ হৰণটো পূৰণ কৰা কি হ'ব 7 যাব ওপৰত 22 আহিব তলত ইকুৱেল টু r স্কয়াৰ হল 7 7 কাটা গল তোমাৰ ইয়াতে 22 ইয়াক গৈ আছে মানে 11 দিয়া দুইটাকে গৈ আছে 11 দুগুণ 22 11 5 গুণ 55 শূন্য তে 2 ৰে 50 কেবা যাব 25 দুগুণ 50 তাৰ মানে তুমি r স্কয়াৰ পাই গলা 25 r স্কয়াৰ যদি 25 হয় r ইকুৱেল টু কিমান হ'ব ইয়াৰ বৰ্গমূল উলিয়াই দিয়া 25 ৰ বৰ্গমূল 5 গতিকে
5 ইকুৱেল টু r বুজি পালানে এতিয়া চোৱা ব্যাসাৰ্ধ কমা r ইকুৱেল টু আহি গ'ল 5 সেন্টিমিটাৰ আৰু ব্যাস উলিয়াই দিয়া ইয়াৰ পৰা কি হ'ব ব্যাসটো d বুলি কয় d ইকুৱেল টু হ'ব 2 ইনটু r তাৰমানে 5 দুগুণ 10 সেন্টিমিটাৰ বুজি পালা এইটো হৈ গ'ল ইয়াৰ আনসাৰ আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কুৱেশ্যন নম্বৰ 4 ৰ পৰা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ৱাচিং এণ্ড ষ্টাডি ৱেল